সমগ্ৰ বিশ্বৰ লগতে যোৰহাটতো পবিত্ৰ ঈদ উজ জোহা পালন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কুৰবানীৰ প্ৰতি আহ্বান জনোৱা সন্দৰ্ভত সঁহাৰি জনাইছে যোৰহাটৰ ৰাইজে। मैं अपने मुस्लिम भाइयों को अस्सलाम वालेकुम और तमाम हिंदू भाइयों को क्या है नमस्कार। और आज क्या है ईद उल अज़हा का मुबारक दिन है। इसको हर धर्म के लोग बहुत ही पाक और पवित्र मानते हैं और इसका ज़िक्र क्या है कुरान पाक हदीस मुस्तफ़ा सल्लल्लाहु ताला अलैहि वसल्लम में मौजूद है। और रही बात बारिश की तो ये अल्लाह की मर्ज़ी, लेकिन ये नमाज भी क्या है अल्लाह की मर्ज़ी से अदा करना है। तो बारिश हो चाहे कुछ हो, ईदगाह में हम लोग को आना है, चाहे 5-10 आदमी ही क्यों न नमाज़ पढ़ें, लेकिन ईदगाह का जो रूल है नमाज अदा करना है तो हर किसी को आना है। इसी वजह से कुछ लोग क्या है बारिश को बारिश न समझ करके आंधी को आंधी न समझ करके क्या है ईदगाह में नमाज अदा करने के लिए तशरीफ लाए। সমগ্ৰ বিশ্বৰ লগতে অসম তথা যোৰহাটতো ধৰ্মীয় উৎসাহ উদ্দীপনাৰে পবিত্ৰ ঈদ উজ জোহা পালন কৰা হয়। প্ৰতিকূল বতৰকো নেওচি পুৱাৰে পৰা যোৰহাট চহৰৰ মাজমজিয়াত থকা ঈদগাহত মুছলমান ধৰ্মাৱলম্বী লোকসকলে সমবেত হৈ বিশেষ নামাজ আদায় কৰে। আজি পবিত্ৰ ঈদ উজ জোহা এইটো আচলতে ত্যাগৰ উৎসৱ। প্ৰতিকূল বতৰ তথাপিতো যোৰহাটীয়া ৰাইজৰ যিমান পাৰে আজি আহি ঈদগাহত একত্ৰিত হৈ আজি নামাজ আদায় কৰিলে। আৰু পবিত্ৰ ঈদগাহ মৈদানৰ পৰা যোৰহাট ঈদগাহ কমিটিৰ ফালৰ পৰা তথা যোৰহাটৰ ইছলামধৰ্মী সকলো ৰাইজৰ ফালৰ পৰা অসমবাসীলৈ ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনবিলাক যাতে আমাৰ ভাল হয়, সুখৰ হয় আৰু সমৃদ্ধিশালী হয়, ভাতৃত্ববোধ যাতে আমাৰ সদায় অটুট থাকে, তাৰ কাৰণে আজি ইমাম চাহেবেও দোৱা কৰিছে। অতি সুন্দৰভাৱে গড়ালি মছজিদৰ ইমাম চাহেবে আজি নামাজ আদায় কৰিলে আৰু তেখেতে দোৱাত কৈছে শান্তি সম্প্ৰীতিৰ কথা, সকলোৰে মিলা প্ৰীতিৰ কথা তেখেতে দোৱাত কৈছে আৰু মহান আল্লাহে আচলতে আমি সেই কবুল কৰিব বুলি আশা ৰাখিছোঁ। আৰু যি ধৰণে আমাৰ অসমখন আগবাঢ়ি গৈ আছে আৰু অনাগত দিনতো যাতে তেনেধৰণে আগবাঢ়ি যায় তাৰ কাৰণে মহান আল্লাহৰ ওচৰত দোৱা কৰা হৈছে। আৰু যোৰহাট ঈদগাহ সমিতিৰ ফালৰ পৰা সমূহ যোৰহাটবাসী ৰাইজ তথা অসমবাসী ৰাইজলৈ আমি ঈদৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে এটা যি তেখেতলোকে অনুৰোধ জনাইছিলে কুৰবানীৰ ক্ষেত্ৰত কি ক'ব এই ক্ষেত্ৰত? কুৰবানীটো চাওক, কুৰবানী তেখেতৰ অনুৰোধত সকলোৱে সমৰ্থন কৰিছে আৰু আচলতে যেনেকুৱা ঠাইত তেওঁলোকে কৰিবলৈ কৈছে, যেনেধৰণে আচলতে তাত এটা ৰেষ্ট্ৰিক্টেড এটা কিছুমান এৰিয়াত কৰিবলৈ মনা কৰিছে, তেনেধৰণেই আচলতে সমাপন কৰিব। আৰু আগতেও হৈ আহিছে কোনো অপ্ৰীতিকৰ পৰিস্থিতি যিহেতু অসমত সৃষ্টি হোৱা নাই। অসমৰ নিচিনা শান্তিপ্ৰিয় জেগাত অসমীয়া মানুহৰ মাজত কেতিয়াও অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱা নাই আৰু তেনে ক্ষেত্ৰত আমি ভাবোঁ আগন্তুক দিনতো কেতিয়াও অপ্ৰীতিকৰ ঘটনা সৃষ্টি নহয়। যিহেতু অসমীয়া আৰু অসমীয়াত্ব সেইটো আচলতে বহুত ডাঙৰ কথা। অসমীয়া জাতিটোৰ আচলতে মূল গাথাটো বাহিৰৰ ৰাজ্যৰ লগত আচলতে নিমিলে। আচলতে ইয়াত হিন্দু মুছলমান বুলি আমি ধৰিবই নোৱাৰোঁ। আচলতে আমাৰ জাতি প্ৰথম, দ্বিতীয়তে আমাৰ ধৰ্ম। আমি ধৰ্ম আমি পালন কৰোঁ, কিন্তু আমি জাতিৰ কথাও প্ৰথম চিন্তা কৰি পেলাই আমি পালন কৰোঁ। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তেও মই সমূহ ৰাইজক জনাব বিচাৰোঁ যে কুৰবানী কৰিছে কোনোবাই এটা নিৰ্দিষ্ট আৰবেৰ মাজত কৰক আৰু সকলো আমাৰ নিজৰ ভাতৃত্ববোধ বজাই ৰাখি এই উৎসৱটি পালন কৰক। মুখ্যমন্ত্ৰী আপোনাক সকলোৱে সঁহাৰি জনাইছে তাৰমানে? ডেফিনেটলি মুখ্যমন্ত্ৰীৰ কথাত আমি সঁহাৰি জনাইছোঁ আৰু সেই মৰ্মেই আচলতে সমাজখন যাতে বৰ্তি থাকে, সমাজখনত যাতে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে সকলোৱে ব্যৱস্থা লৈছে। আৰু সকলো গুণী জ্ঞানী মানুহ আজিৰ দিনত কোনো আচলতে লিটাৰেচি হাৰটো অসমীয়া মানুহৰ মাজত সাধাৰণতে আমি ভালে সংখ্যক আছে। তো তেনে ক্ষেত্ৰত হিন্দু মুছলমান বুলি কথা নহয়, অসমীয়া জাতিটো একত্ৰিত হৈ থাকিবলৈ সকলোৱে কাম কৰি আছে আৰু আগন্তুক দিনতো সকলোৱে একত্ৰিতভাৱে কাম কৰি আছে। যোৰহাট ঈদগাহত অনুষ্ঠিত সমূহীয়া নামাজত বহুসংখ্যক ৰাইজে অংশগ্ৰহণ কৰি দেশ তথা ৰাজ্যৰ শান্তি সম্প্ৰীতি আৰু উন্নতিৰ বাবে দোৱা কৰে। ইফালে কুৰবানীক লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বানক যোৰহাটবাসীয়ে সঁহাৰি জনোৱা বুলি স্থানীয় ৰাইজে মন্তব্য প্ৰকাশ কৰে। শান্তিপূৰ্ণ আৰু সম্প্ৰীতি পৰিৱেশ বজাই ৰাখি ঈদ উদযাপনৰ ক্ষেত্ৰত সকলো ধৰ্মৰ লোকৰ মাজত এক সুন্দৰ সম্প্ৰীতিৰ ছবি পৰিলক্ষিত হয়। পবিত্ৰ ঈদ উপলক্ষে যোৰহাটৰ বিভিন্ন প্ৰান্তত আনন্দমুখৰ পৰিৱেশ সৃষ্টি হয় আৰু কণ কণ শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে সকলোৱে উৎসৱ আনন্দত অংশগ্ৰহণ কৰে। যোৰহাটৰ পৰা অনুপম বৰাৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।